হেল্ল' বন্ধু বান্ধৱীসকল, আহকচোন আজি আলু চপ বনাওঁ। মইনো আলু চপ কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ অলপ। এতিয়া আলুখিনি বইল কৰি ভালকৈ তাতে পিঁয়াজ এটা সৰু সৰুকৈ কাটি দি তাতে অলপমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি অলপমান দি আৰু জোখমতে এতিয়া হালধি দিছোঁ আৰু অলপমান নিমখ দিম, জোখ অনুপাতে দিব পাৰে। এতিয়া ভালকৈ এই আলুখিনি মিহলাই ল'ব লাগিব। তাতে অলপমান চিৰা তিয়াই থৈছিলোঁ, সেই চিৰাখিনি যেতিয়া কোমলিব তাত মিহলাই ভালকৈ এটা আলু চপৰ আকাৰত বনাব লাগিব। তাৰপিছত এতিয়া এই আলু চপখিনি ফ্ৰাই কৰিবলৈ আপুনি বেচনৰ সলনি ঘৰতে বনাই থোৱা পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। মই ঘৰতে বনাই থোৱা পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। সেই পিঠাগুড়িখিনি অলপমান বেকিং দি ভালকৈ অকণমান দৌৰ বনাই তাতে আলু চপকেইটা জুবুৰিয়াই ভালকৈ ৰিফাইন তেলত ফ্ৰাই কৰিছোঁ। আৰু এতিয়া আমাৰ হৈ গ'ল ৰেডি আলু চপ।